বন্ধুসকল ৰাতিপুৱা গোটেই ঘৰৰ কাম বন শেষ কৰি লৈ অমিতা জোখাত লাগিছোঁ। বতাহ পৰহিদিনাখন যি বতাহটো নায়েই ক'ব গ'লে, মুখৰ পৰা বতাহ আহি গৈছে। বতাহ বৰষুণ একো নাই। অলপ ভূমিকম্প আছিলে, ভূমিকম্পৰ পিছতো নহয়, কিন্তু ভূমিকম্পৰ আগতে গছজোপি পৰি গ'ল। কিজানিবা আগৰ পৰা যদি ভূমিকম্প হৈ আছিল আমিতো গম নাপাওঁ, যেতিয়া জোৰে আহিছে তেতিয়াহে গম পাইছোঁ। আৰু গছজোপি ইমান ডাঙৰ গছজোপি পৰি গৈছে, বেয়াও লাগিছে। এতিয়া যোৱাকালি 10 কেজি বেচিলোঁ অমিতা। আকৌ এজনী বাইদেৱে কৈ আছে হোটেলৰ পৰা, আৰু কৈ আছে 10 কেজি লাগে। সেইকাৰণে দি আছোঁ, একেবাৰে কম দামত দি আছোঁ। বস্তু পচিলে বেয়া লাগে, ইমান কষ্টত লগোৱা ফল। আৰু ইমান ডাঙৰ ডাঙৰ অমিতা দেখা পাইছে নহয়, এটাতে 1.5 কেজি হ'ব। সেইকাৰণে পালা পথাৰ ঘৰতে আছে আৰু বেছিকৈ দিম যিমান পাৰোঁ। সেইকাৰণে এইফালে জুখি ভৰাই দি আছোঁ। এতিয়া 10 কেজি দিম, লাগে যদি আহি লৈ যাব দেই। আৰু মই সদায় কওঁ, মোৰ কামেই ভিডিঅ', কামৰ বাহিৰে একো ভিডিঅ' নাই আৰু দেই। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিটো কাম কৰিব লাজ নকৰোঁ, যেতিয়া কামৰ ভিডিঅ' দিবলৈ কিহৰ লাজ। সেইকাৰণে মই কামৰ ভিডিঅ' দিওঁ, মই কেতিয়াও লাজ নকৰোঁ। মই যি পাৰোঁ, যেনেকৈ যি পাৰোঁ মই চব কৰিব বিচাৰোঁ কামৰ কোনো সৰু বৰ নাই, কামৰ কোনো লাজ নাই। আৰু এইফালে নিজৰ কামতো যাম, আৰু কামৰ টাইম হৈ আছে। সেইকাৰণে ধুমধামকৈ ৰাতিপুৱা ঘৰৰ কাম বনখিনি শেষ কৰি লৈ এইফালে জুখি কৰি লৈ মই নিজৰ কামলৈ যাব লাগিব। একেবাৰে টমটমত ভৰাই লৈ যাম, আৰু সেইকাৰণে এনেকৈ ভৰাই লৈছোঁ। ৰেডি হ'ম, যেতিয়া নিজৰ কামৰ জগালৈ যাম, এনেকৈ বেগত ভৰাই টমটমত উঠাই লৈ যামগৈ।